তামুলপুৰ উত্তৰ অঞ্চলৰ বৃহত্তৰ কাউলিত খাদ্যৰ ভাৱত পোৱালি লৈ হাতীৰ বৃহৎ জাকে মটঙা নৈৰ বুকুৱেদি দৈনিক প্ৰৱেশ কৰিছে গাঁও অঞ্চলত। মটঙা দলঙৰ পৰা হাতীক ভেটা দিয়াৰ চেষ্টা কৃষক ৰাইজৰ। নিশা জুই জ্বলাই হাল্লা কৰি হাতীক খেদাৰ চেষ্টা গাঁৱৰ লোকৰ। অঞ্চলটোৰ নাৰায়ণপুৰত হাতীৰ বৃহৎ জাকে খাই ভাঙিলে 100ৰো অধিক তামোল গছ। আন বহু কৃষকৰ ধাননি পথাৰত প্ৰৱেশ কৰিও খাইছে ধাননি। উল্লেখ্য যে ধান পকাৰ পূৰ্বেও প্ৰতি নিশাই এতিয়া বনৰীয়া হাতীয়ে প্ৰৱেশ কৰিছে জলাঞ্চলত। ৰাতি 1টামান বজাত এই মানুহে হাতী খেদি খেদি ইমান অত্যাচাৰ কৰি আছে হাতী মানে আহি আমাৰ তামোল বাগানত আহি তাৰমানে গছ গছনি ভাঙি একবাৰে তহিলং কৰি দিছে। আমাৰ ইমান ক্ষতি কৰিছে, উপায় নাই। কি ক্ষতি কৰিছে? কি তামোল গাছ ভাঙিছে, বাঁহ বাগান বাঁহৰ চোপা খিটা একবাৰে উগলাই ফেলাই দিছে। তামোল 300-400 হ'ব, 300-400 হ'ব। ভাঙিছে সব, গোটেইখিনি ভাঙিছে। ভাঙি একবাৰে কিছুমান উগালি ফেলাই দিছে, কিছুমান ভাঙিছে। একবাৰে আমাৰ ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, আহি চাইছে। ৰাতিও আহিছে, ৰাতি আহি ফায়াৰিং কৰিছে 2টা। ফায়াৰিং কৰাৰ পাছতো মানে যোৱা নাই, ভাঙিছেই। ভাঙাৰ পাছত তাৰপিছত এতিয়া আমি চবে চালো, আমাৰ গাঁৱৰ মানুহ আহিছে, আহি চাইছে। চাৱাৰ পাছত তাৰপিছত মোক খবৰ দিব দিছে যে দেখা গৈছে যে যিবিলাক পাব্লিকৰ খেতি বাতি নষ্ট হৈ আছে বা খেতি বাতি নষ্ট কৰে প্ৰতি বছৰে আহি, তো আমাৰ ক'বলগীয়া একো নাই। আহিব, ইমান কষ্ট কৰি খেতি বাতি কৰে, সেই খেতি বাতি যদি জীৱ জন্তু নষ্ট কৰে পাব্লিকৰ অলপ দুখ লগা বিষয়। কিন্তু দেখা গৈছে যে যিখিনি পাব্লিকৰ খেতি বাতি আছে সেইখিনি পাব্লিকে আগভেটা দিয়ে বা হাতী খেদিবলৈ চেষ্টা কৰে, কৰক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু তাতকৈ অধিক অংশ পাব্লিক কোনো খেতি বাতি নাই, এনেই আহি কেনে তাদের ভিড় করে, ফটকা মারে, হৈ হাল্লা করে। ইয়ার কারণে হাতীবিলাক খং করে গাঁৱত সোমাই কেনে অত্যাচার করে। ইয়াতে বেছিভাগ দেখা গৈছে খেতি কৰা মানুহতকৈ মানে খেতি নকৰা মানুহৰ সংখ্যা তাতে বেছি হয়। জুম হয়, একেবাৰে মেলাৰ দৰে মানুহ জমা হয়। জমা হোৱাৰ পিছত হাতীবিলাক বিভ্ৰান্তি হৈ গাঁৱত সোমাই এই অত্যাচাৰবিলাক কৰি আছে।